বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক একদম সহজ পদ্ধতিৰে কেনেকৈ দহি বাটিব পাৰি সেই প্ৰক্ৰিয়াটো দেখাবলৈ চেষ্টা কৰি আছোঁ। দলিগুলিখিনি মোৰ বাটি প্ৰায় হৈ গৈছে আৰু কেঁচিৰে সমানকৈ কাটি মই ৰাখি লৈছোঁ। আৰু এতিয়া আপোনালোকে আচলতে আপোনালোকৰ চাদৰখনত যিটো কালাৰ আছে ধৰক মোৰ চাদৰখনত এতিয়া ব্লু কালাৰ আৰু ৰেড কালাৰ আছে যিহেতু সেইকাৰণে মই চইচ কৰি লৈছোঁ সেই অনুপাতে ব্লু কালাৰ আৰু ৰেড কালাৰ। আপোনালোকে বেলেগ বেলেগ কালাৰো দিব পাৰে, চাদৰখনত যিটো কালাৰ থাকে সেইটো কালাৰৰ লগত মেটচ কৰি পিনি আপোনালোকে চাদৰ দহিটো বাটিব। এতিয়া মই ইয়াৰ দুটা গাঁঠি দি ল'লোঁ আৰু তাৰ ওপৰত আকৌ এটা গাঁঠি দি দিলোঁ। সূতাখিনি অলপ এতিয়া তললৈ টানি ল'ব সমানকৈ যাতে খেলি মেলি হৈ নাথাকে আৰু গাঁঠিটো সম্পূৰ্ণ টাইটকৈ দিব। টাইটকৈ দিলে সহজে আকৌ দহিখিনি খোল খাই যোৱাৰ সম্ভাৱনা নাথাকে। এনেদৰে আকৌ ওপৰত এটা গাঁঠি দি দিব। সকলোৱে বেলেগ বেলেগ ধৰণে দহি বাটে, কিন্তু মই কেনেদৰে বাটিছোঁ সেইটোহে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। বিভিন্ন ধৰণৰ দহি বাটিব পাৰে আপোনালোকেও। পিছৰ ভিতৰত মই চেষ্টা কৰিম যে আৰু বেলেগ ডিজাইনৰ এটা দহি বাটি আপোনালোকৰ আগত দেখুৱাবলৈ। এতিয়া এনেদৰে গাঁঠি দি দিব আৰু এতিয়া সূতাডাল তললৈ নি আৰু এইফালে থকা সূতাডাল ইয়াত দি দিলোঁ। টাইটকৈ দিব অলপ যাতে খেলি মেলি হৈ নাথাকে সূতাডাল। আৰু দহিখিনি দেখিবলৈ তেতিয়া সুন্দৰ হ'ব। ধৰক মই টাইটকৈ গাঁঠি দি লৈছোঁ, আকৌ এটা গাঁঠি মাৰি দিছোঁ যাতে অলপ টাইট হয় আৰু শকতকৈ অলপ সূতাডাল শকতকৈ ল'ব আপোনালোকে। এতিয়া দুইটা গাঁঠিৰ তলেৰে দি ওপৰত আকৌ এটা গাঁঠি দি দিছোঁ, তেতিয়া একদম খোল খাই নাযায়, খোল খাই যোৱাৰ সম্ভাৱনাই নাথাকে। তাৰপিছত লাহেকৈ সমানকৈ এতিয়া মই কেঁচিৰে কাটি দিম। এয়া সমানকৈ এতিয়া মই কেঁচিৰে কাটি দিলোঁ আৰু যিখিনি কেঁচিৰে কটাৰ পিছতো আগাগৰীয়া হৈ থকা সূতাখিনি আকৌ সমানকৈ আপোনালোকে কাটি দিব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু যদি ভিডিঅ'টো চাই উপকৃত হয় তেন্তে নিশ্চয় লাইক এটা কৰি দিব। ধন্যবাদ।